নমস্কাৰ আপুনি চাই আছে ইশান নিউজ আৰু এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ লোনৰ নামত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ বেংকৰ বিৰুদ্ধে হৃদযন্ত্ৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে আব্দুল খালেক নামৰ এজন ব্যক্তিৰ আমি জনাই আছো এই মুহূৰ্তত আপোনালোকক এটা ব্ৰেকিং নিউজ ঋণৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগ বেংকৰ বিৰুদ্ধে লোন লোৱাৰ নামত নিৰ্যাতন চলোৱাৰ অভিযোগ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে আব্দুল খালেক নামৰ এজন ব্যক্তি বেংকৰ মানসিক নিৰ্যাতনৰ বাবে মৃত্যু খাবতাৰ অভিযোগ এজন ব্যক্তি আৰু দৰঙৰ খাৰুপেটিয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে আৰু বেংকৰ মানসিক নিৰ্যাতনত মৃত্যু হোৱাৰ অভিযোগ আব্দুল খালেকৰ ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালে আৰু এই ব্যক্তিজন তেখেত আব্দুল খালেক আৰু বেংকৰ পৰা ঋণ লোৱাৰ বুলি তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু ঋণৰ নামত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে খাৰুপেটিয়াৰ ইউনিয়ন বেংকত সংঘটিত হৈছে এই ঘটনা বেংকৰ মানসিক নিৰ্যাতনৰ বাবে মৃত্যুক সাবটি লোৱাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ খাৰুপেটিয়াত সংঘটিত এই ঘটনা ইউনিয়ন বেংকৰ বিৰুদ্ধে উঠিছে অভিযোগ আৰু ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ বেংকৰ মানসিক নিৰ্যাতনত মৃত্যু আব্দুল খালেক নামৰ এজন ব্যক্তিৰ আৰু এই অভিযোগ কৰিছে পৰিয়ালে তেওঁলোকে কৈছে পৰিয়ালে যে বেংকে বিভিন্ন ধৰণৰ দাবী ধমকি দিছিল আনকি আৰক্ষীক সমজাই দিয়াৰো তেওঁলোকে এক প্ৰকাৰ ভাবুকি দিছিল বুলি উল্লেখ কৰিছে আৰু যাৰ বাবে এই ব্যক্তিজনে মৃত্যুক সাবটি ল'লে বুলি উল্লেখ কৰিছে পৰিয়ালবৰ্গই আৰু খাৰুপেটিয়াত সংঘটিত হৈছে ঘটনা এজন ব্যক্তিৰ বিৰুদ্ধে এটা বেংকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে মানসিক নিৰ্যাতন চলাইছিল লোন দিয়াৰ নামত আৰু এই নিৰ্যাতনৰ বলি হৈ এজন ব্যক্তি মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু মৃত্যু হোৱা ব্যক্তিজনৰ নাম হৈছে আব্দুল খালেক আমাৰ হাতত পৰিয়ালৰ মন্তব্য আছে তেওঁলোকে কি অভিযোগ কৰিছে আপুনি আপোনালোকক জনাব বিচাৰিছো আমাৰ জেঠা পৰহি গৈছিল বেংকত শুক্ৰবাৰে যাৱাৰ পিছত ইউনিয়ন বেংকত একাউণ্ট লৈ গৈছিল পইচা উঠাবৰ পেঞ্চনৰ পইচা উঠাবলৈ যাওঁতে KYC একাউণ্টটো বন্ধ হৈ আছিল KYC ফিল আপ কৰি জমা দিছে জমা দিয়াৰ পিছত একাউণ্টেৰে চাইছে যে এইটো বেলেগৰ একাউণ্ট ইহঁতে 12 বছৰৰ পৰা এইটো একাউণ্টত লেনদেন কৰি আছে ট্ৰেনজেকশ্যন কৰি আছে পইচা উঠাই আছে পেঞ্চনৰ পইচা উঠাই আছে ইতিমধ্যে একাউণ্টটো বন্ধ হোৱাৰ পিছত এই KYC ফিল আপ কৰি দিছে জমা দিয়াৰ লগে লগে এই একাউণ্টেৰে চাইছে একাউণ্টটো ইয়াৰ বেলেগৰ একাউণ্ট তাক দিছিল ভুলবশত কিবা কৰি এখেতে দিছে দিয়াৰ পিছত ইয়াক আৰু মানে এইটো যিটো ল'ৰাৰ একাউণ্ট আছিল সেইজন ল'ৰা বোলে লোন দিছে নে কি দিছে ই নাজানে তাৰপিছত ই যাৰ লগে লগে ইয়াক ধৰছে ধমকি দিছে কোনে দিলে ধমকি একাউণ্টেণ্ট কি নাম শৰ্মা ছাৰ কোন বেংকৰ ইউনিয়ন বেংক খাৰুপেটিয়া ইউনিয়ন বেংক ধমকি দিয়াৰ পিছত মানুহজনক বাহিৰত আহিছে বাহিৰৰ পৰা কৈছে তুমি বেলেগৰ পইচা উঠাই লৈ খাই আছা ইমান দিনৰ পৰা জিভা লম্বা হৈছে তোমাৰ এনেকৈ বেয়াকৈ বহুত ভাষা বেয়া কৰিছে কৰাৰ পিছত মানুহজন ভয় খাই বাহিৰত ওলাই আহিছে আহাৰ পিছত আকৌ মহানালী বাহিৰৰ পৰা সাবটি ধৰি ঘৰত মহানালী বেংকৰ দালাল এটা এখেতে লৈ যায় পাঞ্জা মাৰি ধৰি লৈ গৈছে ভিতৰত লৈ যায় ছাৰৰ সন্মুখত থিয় কৰাই দিলে দিয়াৰ পিছত ছাৰে বহুত বেয়াকৈ গালি দিলে দিয়াৰ পিছত এই মানুহজন ভয়ে একদম কঁপি আছে কঁপি থকাৰ পিছত ইয়াৰ ল'ৰাৰ বোৱাৰীয়ে যাই ওলাই লৈ আহিল অহাৰ পিছত মানুহজন কঁপি আছে বহুত ভয় কৰিছে ভয় কৰাৰ পিছত ইয়াক আনি ঘৰত লৈ আহিল অনাৰ পিছতে মানুহজন হাৰ্ট এটেক কৰাৰ পিছত